বিহু প্ৰেক্টিছটো আমি ভালকৈ কৰিব লাগিব, গম পাইছনে তই? পাইছোঁ গম পাইছোঁ, সেইকাৰণে আহিছোঁ আকৌ ঢোলটো লৈ পেলাই ওলাই। ছোৱালীবোৰ আহিব নাই পিছে? আৰু সেই ঘটিহঁত নাহে নেকি? আহিব চব আহিব। দুচাপৰমান মাৰি আমি প্ৰেক্টিছ কৰিয়ে লওঁ নেকি? কৰিয়ে লওঁ ৰ। পাহাৰ বগাই বগাই চেনি মাই কপৌ ফুল আনি দিম, পাহাৰ বগাই বগাই চেনি মাই চেনি মাই আনি দিম, কপৌ ফুল আনি দিম তো। অকল কলেই নহ'ব পাহাৰ বগাই বগাই কপৌ ফুল আনি দিম বুলি, আনি দিবও লাগিব। তই আহিবি প্ৰেক্টিছ কৰিবলৈ। কি কপৌ ফুল আনি দিব লাগিব? কি কথা ক'বলৈ আহিছ? মই তোক নাই কোৱা নহয়, মই বিতুকহে কৈছোঁ। তইনো কিয় এনে পেট পেটাই আছ? তোকহে কৈছে, তই পাতি ল। কি হ'ল মনালিছা, কি কথা কৈছা তুমি? বুজি পোৱা নাই মই। বুজিয়ে পোৱা নাই। আমুকি মাঘী জীয়েকৰ কথাবোৰ পিছে বুজিবলৈ টানো আছে অলপ। কি কৈছানো, ভালকৈ কোৱাচোন। আমি প্ৰেক্টিছটো আৰম্ভ কৰিব লাগে, বাকীবোৰ ক'ত গ'ল? এই প্ৰেক্টিছ হৈ থাকিব, মোক মুঠতে পাহাৰ বগাই বগাই কপৌ ফুল আনি দিব লাগে। সেই ওখ গছজোপাত দেখিছানে কিমান ধুনীয়াকৈ কপৌ ফুল ফুলি আছে একজাই? তুমি তাৰ পৰা মোৰ কাৰণে এপাহ কপৌ ফুল আনি দিব লাগে। হে, কি ইমান ওখত গৈ পেলাই কেনেকৈ কপৌ ফুল আনিব? কিয় নোৱাৰিব? কপৌ ফুল পাহে আনিব কৈছোঁ, কিবা আকাশৰ তৰাটো আনিব কোৱা নাই নহয়। তহঁত ছোৱালীবোৰৰ যে আৰু দেই সঁচাকৈ, যি টি কথাবোৰ গাই নাথাকচোন। ইমান ওখ গছজোপাত কেনেকৈ উঠিবহি, হয়নে? তই মনে মনে থাক ভুতু, তোক নাই কোৱা নহয়, মই বিতুকহে কৈছোঁ। বিতু, তুমি পাৰিবানে নে অকল গানেই গাই থাকা পাহাৰ বগাই বগাই কপৌ ফুল আনি দিম বুলি? অলপ ওখ আছেতো, কেনেকৈ পাৰিম বাৰু? তাৰ মানে নোৱাৰা তুমি? নাই, কিয় নোৱাৰিম? পাৰিম মই এতিয়াই গৈ পেলাই উঠি পেলাই নমাই আনিম। ভাবি চাই ল হ'লে দেই, মই কিন্তু পাৰিবি যেন দেখা নাই আকৌ, ইমান ওখ। আৰু তয়ো মনালিছা উল্টা পুল্টা কথাবোৰ বকি থাক। আমাৰ মেইন ঢুলীয়াটো যদি ওপৰ পৰা পৰি হাত ভৰি ভাগে, তেতিয়াহ'লে তই ঢোল বজাবি নেকি? চেষ্টা কৰি চাওঁ আৰু, গছজোপাত ইমান ওখ, অকণ ভয়ো লাগিছে বাৰু। বিতু, নালাগে থ। নাই মই পাৰিম। ভুতু, তই ঢোলটো ধৰ, মই মাত্ৰ পাৰি আনিছোঁগৈ। জানো যি কৰ কৰি থাক দেই, মই এতিয়াই গৈ ছিঙি আনিম। এই মাঘী জীয়েকজনীয়ে জানো বিতুপনৰ ওপৰত কি যাদু কৰিলে, ইমান ধুনীয়া ছোৱালীজনী এৰি দিলে চেলেনাক, আৰু এইজনী পিছত লাগি আছে। আৰু এইজনী একেবাৰে এতিয়া খগচাত উঠি একদম সেই কপৌ ফুল পাৰিব লাগে তাইৰ কাৰণে। হ'ব চেষ্টা কৰি চাম আৰু। মনালিছাটো মোৰতো গৰম হোৱা নাইতো, তই কিহৰ কাৰণে তাক সেই ওখ গছত উঠাইছ হয়? কেনেবাকৈ পৰিবলৈ হ'লে ঠেঙে ভৰি ভাগিব। ঢোল কোনে বজাব? সেইটো বুলি নহয়, কেনেবাকৈ পৰি ঘটনা ঘটিলে কি হ'ব? হে, তই এইটো ভাবি চাইছনে অলপ? কৃষ্ণ ভগৱান, পপা নপৰিলে হৈছে আৰু দেই, কঁকালে মূৰে নাভাগিলে হ'ল আৰু। কিনো আকৌ কপৌ ফুল ছিঙি দিব লাগে। চেলেনাই কিন্তু কেতিয়াও এনেকুৱাবোৰ কাম কৰিবলৈ কোৱা নাছিলে মোক। কৃষ্ণ, সেই ভগৱান নপৰিলে হয় আৰু। বৰ ওখ গছডাল, পাইছোগে আৰু। চিঞৰি নাথাক তই, পৰিব। যেন তেনে পাইছোহি কপৌ ফুল কিপা ওচৰ দেই। যেন তেনে ছিঙিলো। থেংক গড, এতিয়া নামি আহোঁতে নপৰিলে হৈছে আৰু। সঁচা দেই, একদম ওপৰত উঠি ছিঙি আনিলে দেই, বেয়া বস্তু আকৌ। বৰ পিছলৈও গছডাল, ভাল নপৰিলোঁ দেই, পিছলৈ খাইছিলোঁ বাৰু। নপৰিলোঁ বাৰু। বৰ কষ্ট হ'লো। এয়া লোৱা তোমাৰ কপৌ ফুল মনালিছা। ভাল আৰু দেই, এইজনীৰ কাৰণে একেবাৰে ইমান ওপৰত ৰিক্স লৈ পেলাই কপৌ ফুল ছিঙি আনিলেগৈ নে বাৰু। লোৱা এইকেইটা লোৱা, আৰু পৰি নাথাকিবা আৰু দেই। কি ক'লে এজনীয়ে? মাথা গৰম চব এই চব। ইমান ভাল লাগিছে কপৌ ফুলকেইটা ফুলিছে ইমান ধুনীয়াকে, বৰ মন লাগিছে পাই। কুলিৰ মাতটো শুনিবলৈ পাইছোঁ পাই, বৰ ভাল লাগিছে। চতে গৈ গৈ পালেহি বহাগী, আই হৈ দেহি ঐ। যোৱা বছৰে সেই ডালটোত লগাই থৈছিলোঁ পাই কপৌ ফুল, বেলি ফুলিছে একদম 6-7পাহমান, বৰ মৰম লাগিছে। খালি এই নাচনীবোৰৰ পৰা সেই অকণমান সাৱধানে থাকিব লাগিব, খোপাত মাৰিবলৈ ছিঙি লৈ গুচি যায় নোকোৱা নেমেলাকৈ, বৰ খং উঠে। খালি আমাৰ ল'ৰা এটা অথনিতে ওলাই গ'ল, মই বোলো আহোঁতে বোলো সেই বৰা চাউল 1 কেজি কিনি আনিবিচোন, এই বোলে আমাৰ বৰা ধানৰ খেতিটো ভাল নহ'ল, তেল পিঠা কেইটামান বনাম বুলি ইমান পিঠা খোৱা লাগিছে। 14 মাহ সোমোৱাৰ পিছতে বহাগৰ বিহু আহিবই, ইমান পিঠা খাবলৈ মন গৈছে, বৰা চাউলৰ নিমখ পিঠা কেইটামান লৈ আহিবলৈ ক'লে, এতিয়া পৰ্যন্ত ওলোৱাহি নাই। তেজ খোৱাবোৰ ল'ৰা ছোৱালী, ভাল তেজ খোৱা ল'ৰা ছোৱালী হ'লে গ'ল, কথা ক'লে নুশুনে কিবা একদম। বিহু প্ৰেক্টিছ কৰিছেগৈ হ'ব, অকল বিহুহে প্ৰেক্টিছ কৰিব লাগে আৰু, বিহু আহিলে বুলি একো খবৰ খাতি নাই। বিহু কেনেকৈ পাতোঁ এতিয়া সেই চিন্তাই হৈ আছে, পইচা পাতি নাই।
সেইফালে হুঁচৰি হৈ আহিব ইজোৱা পিছত সিজোৱা সৰু ল'ৰা ছোৱালী এবাৰ দক্ষিণাও দিব লাগিব মোৰ যে চিন্তা খাই মাৰিছে মোক আৰু আজি আহক ৰ ঠিকছে গালি পাৰিব লাগিব তই কি কৰিছ হয়নে তই খুৰি দ একো নাই সেই এনেই ভাবি আছো তাকে বোলো বিহুটো পাইছেহি কেনেকে পাতিম কেনেকে নাপাতো সেইবোৰে ভাবি আছো তোৰ ল'ৰাই আজি একদম মাঘী জীয়েকৰ কাৰণে বিটুৰ কথা কৈছো বিটুৱে আজি মাঘী জীয়েকৰ কাৰণে বহুত ওখ গছজোপাত উঠি বুলিছে কপৌ ফুল ছিঙি দিছে বুলিছে কোৱা শুনিছো কি হৰি বিজটো সেইবোৰ কৰি ফুৰিছেগে সি মই ক'লো সেই বোলো বাছাল কেইটামান সোনকালে লৈ আহিবিচোন সেইবোৰ হ'লে খবৰ নাই যিজোপা বোলে গছত উঠিছে সেইও বোলে যিখনহে ওখ বুলিছে পৰিবলৈ হ'লে হেনো কঁকালে মূৰে ভাঙিব হেনো সেই ভাল হৰি বিজটো সেইবোৰ কৰি ফুৰিছে কেইটা বাৰু ঠিকছে যাইম ৰ আজি আহি লওক মৰিব কোনোবা দিনা মৰিব এইবোৰ চাইৰ লগত লাগি লাগি পিছে সেই চেলেনা বোলাজনী কি খবৰ ঘূৰি আহিবনে নাহে খুইদ সেইবোৰ কথা নকব নামি নুলিয়াব মোৰ আগত গম পাইছেনে নামি নুলিয়াব ওলালকে সোমাবলৈ বাট নাই বুলি যে কয় নাহে আকৌ ওলা সেইজনী আৰু জহনি সেইজনী ঘূৰি নাহে যদি মাঘী জীয়েককে আনি থ নহ'লে এনেই এনেই এইবোৰ সেই শুনিবলৈ বেয়া লাগে নহয় এজনী আনি গুচি গ'ল আকৌ মাঘী জীয়েকৰ লগত ঘূৰি ফুৰে লাইন মাৰি ভাল নালাগে নহয় এইবোৰ খুইদ কতবাৰ কৈছো তাক বিয়াখন সোনকালে পাতি পেলা বোলো নাই নুশুনে নহয় কথা এতিয়া বিয়া নাপাতে হেনো দুলহন বনামি বনামি তোতে তাকে হয় দুলহন বনাবি বনাবি দিল ভি বসাবি 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 দুলহন বনামি আকৌ কি খাইছ এইবোৰ চাও কি খাইছ চালানা বাই এই লস্কৰা কেইটামান বনাই থোৱা আছিলে এইকেইটাকে খাওঁ বুলি ভাবিছো না তই সেইকেইটা কিয় খালি কেলে খালি তই সেইকেইটা বিহু কাৰণে বনাই থোৱা আছিলে বিহুলে বুলি বনাবলৈ আৰম্ভ কৰিছিলোহে প্ৰথম কেইটা তাতে বোলে থৈ দিওঁ আলহী আহিলে খাব লাগিব বোলো গোটেইখিনি লৈ আহিলি যেটা উলিয়াই এইকেইটা কি আলহী কাৰণে বনাই থোৱা আছিলে নেকি মই হ'লে গম নাপাওঁ নহয় তো এইকেইটা আলহী কাৰণে বনাই থৈছিলো মোৰ লগৰ কেইজনীমানৰ মাকহঁত আহিব কাইলৈ মোৰ খবৰ ল'বলৈ বুলি বিয়া চিয়া খবৰ ওলাইছে বুলি তই কিয় খাব লাগে নুশুধা নকৰাকে মই গম নাপাওঁ নহয় মোক আগতীয়াকৈ ক'ব লাগিছিলে কি গম নাপাওঁ নহয় আগতীয়াকৈ ক'ব লাগিছিলে যিটোকে দেখা একদম ছাগলী ৰকম পকপকাই খাই পেলাবি কাম বন নাই ইমান ৰাহুনে তই এবাৰ থৈ আহোঁগে এইকেইটা কেইটা খালি কচোন কেইটা খালি দুটা খালোৱে দুটা খায়ে পেলালি চব হিচাপত বনাই থোৱা আছিলে ধুনীয়া ধুনীয়াকৈ মই সেই খিচমিচ চিচমিচ দি পেলাই বনাইছিলোঁ হা স্পেচিয়েলকৈ বনাইছিলোঁ দুটা খায়ে দিলি তই থৈ আহোঁগে মই কি হ'ল হয় চোৱাচোন আইতা আলহীলৈ বনাই থোৱা লাডুকেইটা সি দুটা খায়ে পেলালে ইয়াক মই অহা দিনাখনৰ পৰা চাই আছোঁ নহয় ৰাহুগিলা ৰকম ইটো খাব সিটো খাব একদম বান্দৰ ৰকম অকল মকমকাই থাকিব মুখখনেদি ভাল খাব পাৰে দেই মই কেতিয়া ৰাতিপুৱা পৰা গধূলিলৈকে একদম ছাগলী ৰকম খাই থাকিব আমিয়ে ইমান খাব নোৱাৰোঁ সি ইমান অকণমানটো হৈ পেলাই ইমান খাব পাৰে সঁচাকৈ একদম কিবা মানে দেই একদম থৈ আগে যা একদম থৈ আগে লাডুকেইটা গৈছো এইকেইজনীৰ পৰা শান্তিয়ে কিবা এটা খাবই নোৱাৰি লুকাইহে খাব লাগিব আজিৰ পিছত ইয়াক ঠিক কৰি পেলাম মই বেছি সময় নালাগে মই বহুতক ঠিক কৰি থৈছোঁ সঁচা দেই একদম মানে কৈ থাকিলে কথাবোৰ বুজি নাপায় সেই বুঢ়ীজনী অহাৰ পৰা মোৰ বৰ দিগদাৰ হৈছে আৰু দেই কালি লুকাই এভৰিডে হেৰি গাখীৰৰ টেমাটো লৈ সি খাই আছিলে নহয় চামুচে মই বোলে সেই চটা সামাৰি ধৰিব মৰিবি বোলো এক ঢকা দিছোঁ এক ঢকা উঠি দৌ মাৰিছে হয় নেকি এতিয়া মই গমেই নাপাওঁ তাহাঁতি গম নাপাওঁ লুকাই বহুত বস্তু খাই চুকৈ ভাল পোৱা বস্তু নহয় কেইদিনমানৰ কাৰণে বিহু ছুটী লৈ গাঁৱলৈহে যামগৈ বিহুকেইদিন গাঁৱতে হুঁচৰি মাৰি ভাল লাগিব তাৰপিছত আহিম আৰু বন্ধুসকল বিহু প্ৰস্তুতি কেনে এইবেলি মই এই বিহু ইয়াতে খাম বুলি ভাবিছোঁ ছোৱালীজনীৰ ঘৰতে বহাগৰ বিহু বৰ ভাল লাগে ইয়াত হুঁচৰি বৰ ধুনীয়া হুঁচৰি আহে এইবেলি বুলি ইয়াতে থাকোঁচোন আৰু বন্ধুসকল আগলৈ কি হ'ল যদিহে আপোনালোকে চাবলৈ বিচাৰে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক 100কে হ'বলৈ বেছি নাই আৰু সোনকালে 100কে কৰি দিয়ক আৰু বন্ধুসকল আজি খণ্ডটি যদিহে ভাল লাগিলে কমেণ্ট কৰিব লাইক কৰিব চেনেলটি ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাব